মই স্বৰূপ গোহাঁই কাষলৈ আহিছোঁ। আপুনি মটকৰ প্ৰতিনিধি হিচাপে যিহেতু আজিৰ আমাৰ এই জনজাতিকৰণৰ বিষয়টোত অংশগ্ৰহণ কৰিছে, আজিৰ দিনতো উজনি অসমত এক প্ৰকাৰ উত্তাল প্ৰতিবাদ হৈ আছে। প্ৰথমতে জনতাৰ সমৰ্থন আদায় কৰিবৰ কাৰণে, জনসচেতনতা বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰে, তাৰপিছত দাবী, ধৰ্ণা, আন্দোলন এইবিলাক কৰে, তাৰপিছত আদায় হৈ গৈ। কিন্তু এই জনজাতিকৰণৰ ক্ষেত্ৰত এই শেহতীয়াকৈ যিটো পৰিৱেশ পৰিস্থিতিৰ সূচনা হৈছে, আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰীয়ে কিছু সময়ৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত বক্তব্য দিছে যে এনেকুৱা ধৰ্ণা প্ৰতিবাদ আন্দোলন কৰিলে জনজাতিকৰণ নহ'ব, আনকি বিজেপিয়ে যিটো কাম আৰম্ভ কৰিছে সেইটো আৰু পিছুৱাই যাব। বিশেষকৈ মটক আৰু মৰাণসকলে অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে যিহেতু আজিৰ পৰাই উজনি অসমত, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেইকাৰণে চাগে এই বক্তব্যটো দিছে। তাৰ মানে ধৰ্ণা প্ৰতিবাদ আন্দোলনৰ কোনো হয়তো গুৰুত্ব নাই, যিটো কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু আপোনালোকে আকৌ কৈ আছে যে যিকোনো মূল্যৰ বিনিময়ত আদায় কৰিবই লাগিব, কৰিবই। কোনটো বিশ্বাস কৰিব এতিয়া মানুহে? চাওক, জনজাতিকৰণৰ বিষয়টো বিশেষকৈ উজনি অসমৰ আমি আদিম ভূমিপুত্ৰ হিচাপে মটক আৰু মৰাণ এই দুটা জনগোষ্ঠীৰ ইতিহাস জড়িত এটা জনগোষ্ঠী, আৰু এই দুটা জনগোষ্ঠীয়ে বিশেষকৈ জনজাতিকৰণৰ নামত বিভিন্ন সময়ত আপোনালোকে দেখিছে আমি ৰাজপথত আমি আন্দোলন কৰিবলগীয়া হৈছে। আমি AGP চৰকাৰকো আমি গালি দিব লাগিব, আমি কংগ্ৰেছ চৰকাৰকো গালি দিব লাগিব, একে প্ৰতিশ্ৰুতি বৰ্তমান থকা শাসনত থকা এখন BJP চৰকাৰকো আমি গালি দিব লাগিব। আমি অকৰা মটক, আমি অকৰা মৰাণ, আমাক জনজাতিকৰণ লাগে, ক'ৰ পৰা আনি দিব বৰ্তমান মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগিব, কি ফৰ্মুলা দিব তেখেতে ক'ব লাগিব। তেখেতে বৰ্তমান গাড়ীত বহি আছে, তেখেতে আমাক তেওঁ সেই সুবিধাখিনি কৰি দিব লাগিব। আমি একো নাজানো, আমি চিধা চিধি কথা, আমি খালুং বুলি ক'লে খালুং, হুলুং বুলি ক'লে হুলুং, লাগে বুলি ক'লে লাগে। আমি অকৰা মটক, আমি অকৰা মৰাণ, ক'ৰ পৰা আনি দিয়ে আমি নাজানো। আমি মংগল গ্ৰহৰ পৰা আনি দিয়ে জনজাতিকৰণ, ক'ৰবাত বেলেগ গ্ৰহৰ পৰা আনি দিয়ে জনজাতিকৰণ, আমি একো নাজানো। আমাক জনজাতিকৰণ লাগিবই, নহ'লে প্ৰতিবাদ চলি থাকিব। অস্থিৰ হ'ব উজনি অসম, চিধা কথা, তিনিচুকীয়া অস্থিৰ হ'ব, ডিব্ৰুগড় অস্থিৰ হ'ব, আমি একো নাজানো। ধন্যবাদ।